আসসালামু আলাইকুম গাইজ। আজি এটা মোৰ নতুন ভিডিঅ'ৰ সৈতে আজি ৰাতি বনাই আছোঁ মই বিফ পোলাও। এয়া মই যোগাৰ কৰি ল'লোঁ পিঁয়াজ আৰু আদা ৰহুন লগতে গাজৰ আৰু এয়া জহা চাউল ধুই থৈছোঁ। এতিয়া মই বনাম, প্ৰেছাৰ কুকাৰত বনাম। এয়া তেল দি থৈ দিছোঁ, লগতে অকণমান চেনি দি দিম কালাৰটো অহাৰ বাবে। চেনি অকণমান দিলে মানে কালাৰটো ধুনীয়া হয়। অকণমান চেনি দিলোঁ। এতিয়া চেনিখিনি অকণমান লাই দিম, নহ'লে চেনিখিনি লাগি যাব। কিছুমানে চেনি দিয়ে, চেনি নিদিলেও হয়। এয়া মই মটৰ বইল কৰি থৈছোঁ পোলাওত দিবৰ বাবে। এতিয়া মাংসও দি ল'লোঁ। ইয়াত মই কি দিলোঁ মানে দেখুওৱা নহ'ল, অকণমান খৰধৰ কৰি বনাইছোঁ ন, দেৰিও হৈছে। এতিয়া মই ইয়াত তেজপাত দিলোঁ আৰু এটা শুকান জলকীয়া দিছোঁ, জিৰা দিছোঁ, লং ইলাচি দিছোঁ আৰু এতিয়া আদা ৰহুনখিনিও দি দিলোঁ। আদা অকণমান বেছিকৈ দিছোঁ, পোলাওত সদায় আদা বেছিকৈ দিব লাগে। আৰু মোৰ মাতটো মানে ওলাই অহা নাই, বেমাৰ হৈ আছে, গতিকে অকণমান মাতটো হেৰি হৈছে, বেয়া নাপাব। এতিয়া মই এইখিনি অকণমান দেৰি ৰহুন আৰু আদাখিনি মানে গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম, লৰাই ল'ম যাতে লাগি নাযায় তলত দেখি। আৰু আদা ৰহুন দিলে মানে সদায় আদা ৰহুনৰ পেষ্টটো দিলে অকণমান ভাজিব লাগে, নহ'লে স্মেলটো ৰৈ যায়, তেতিয়া খাই ভাল নালাগে স্মেল পালে। গতিকে সকলো বস্তুতে আমি কনচিয়াছ হ'ব লাগে, যি বনোৱাৰ ক্ষেত্ৰতে হওক, যিয়ে নহওক। এতিয়া মটৰ দি দিলোঁ। মটৰ দিলে মানে খায়ো ভাল লাগে আৰু চায়ো ভাল লাগে। আৰু এতিয়াতো গ্ৰীণ মটৰ ওলাইছে ন, গ্ৰীণ মটৰটো বেছিয়ে ভাল লাগে। আৰু মোৰ তাত গ্ৰীণ মটৰ নাছিল, য়েল্লো মটৰটোৱে দি দিলোঁ। আৰু আপোনালোকৰ তাত থাকিলে গ্ৰীণ মটৰেদি বনাব, গ্ৰীণ মটৰেদি বেছি সোৱাদ। ইয়াৰ লগত গাজৰ আৰু কেঁচা জলকীয়া কাটি থৈছিলোঁ অকণমান ডিজাইন কৰি, সেইখিনিও দি দিলোঁ। এতিয়া গোটেইখিনি মই একেলগে এতিয়া মিক্স কৰি দিম। গোটেইখিনি মিক্স কৰি দি অকণমান সময় ভাজি লৰাই দি এতিয়া মই চাউলকেইটা দিলোঁ। চাউলকেইটা দি খোৱা নহ'ল গাইজ, চাউলটো জহা চাউলে ইউজ কৰিছোঁ। সদায় জহা চাউল দিলে অকণমান দেৰিলৈ ভাজিব লাগে। যদি হাজবেণ্ডে সহায় কৰে ন, তেতিয়াহ'লে